নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ নতুন চাকৰি মুকলি হৈছে। 3টা বিভাগৰ পৰা পদ ওলাইছে, য'ত আপোনালোকৰ 1000+ পদৰ বাবে মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভেকেঞ্চি হয় এই গোটেইখিনি। ইয়াৰ বাবে আপোনালোকে কেনেদৰে আবেদন কৰিব, কোন কোন ডিপাৰ্টমেণ্টৰ পৰা পদ আহিছে, মই এটা এটাকৈ গোটেইখিনি আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ যাতে শেষলৈকে চাই, তেতিয়াহে গোটেইকেইটা নটিফিকেশ্যনৰ বিষয়ে গম পাব। আৰু বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ডিষ্ট্ৰিক্ট এণ্ড ছেছনেল জাজ মাজুলীৰ ফালৰ পৰা 21 তাৰিখ আপোনালোকৰ লাষ্ট ডেট হয়, 21 ডিচেম্বৰ। ভেকেঞ্চি মুকলি কৰিছে। ইয়াত আপোনালোকৰ 8টা পিয়ন আৰু চকীদাৰৰ পোষ্ট ওলাইছে। পিয়নৰ কাৰণে টোটেল পোষ্ট 7টা আছে, তাৰে আনৰিজাৰ্ভৰ কাৰণে আছে 4টা, OBC MOBCৰ কাৰণে 2টা আৰু ST প্লেনৰ কাৰণে 1টা আছে। চকীদাৰৰ কাৰণে 1টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ এইটো আনৰিজাৰ্ভৰ হয়, যিটো আপোনালোকৰ পে স্কেল হয় এইটো 12,000 টকাৰ পৰা 37,500 টকা। গ্ৰেড পে থাকিব 3,900 টকা। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 8 পাছ কৰাৰ পৰা 10 পাছ কৰা সকলে পদৰ বাবে আবেদন কৰিব পাৰে। আৰু যিসকলে আপোনালোকে পদৰ বাবে আবেদন কৰিব তেওঁলোকে অফলাইন মাধ্যমত আবেদন কৰিব লাগিব। আৰু ইয়াত যিটো চিটিজেনশ্বিপ বিচাৰিছে সেইটো আপোনালোকে আমাৰ ইণ্ডিয়াৰ চিটিজেন হোৱাটো বাধ্যতামূলক হ'ব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জতো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। আৰু বয়সৰ সময়সীমা যদি চাবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটৰ বয়স আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। তেতিয়াহে আপোনালোকে পদৰ বাবে আবেদন কৰিব পাৰিব। সেইটো আপোনালোকৰ ধৰিব 1/1/2025লৈকে। আৰু ইয়াত আপোনালোকৰ ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। ইয়াৰ বাবে আবেদনটো আপোনালোকে গেজেটেড পাৰ্ট 9 যিখন ফৰ্ম হয় সেইখন ফিল আপ কৰি আপোনালোকে কৰিব লাগিব। তাৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছনেল জাজ মাজুলী গড়মূৰ পিন নম্বৰ আপোনালোকৰ দিয়া আছে। তাত আপোনালোকৰ 21 তাৰিখ 21-12 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব। আৰু আপোনালোকে ৰেজিষ্টাৰ্ড পোষ্ট বা স্পীড পোষ্টৰ থ্ৰুৰেদিও পঠিয়াব পাৰে। লগত আপোনালোকৰ এপ্লিকেশ্যনৰ লগত 2 কপি আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি দিব লাগিব, ফুল ছিগনেচাৰ লাগিব। আৰু লগতে সেল্ফ এটেচমেণ্ট কপি লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এজ, কাষ্ট চাৰ্টিফিকেট আদিখিনি। আৰু দ্য কেণ্ডিডেটসকলে আপোনালোকে নিজৰ ফোন নম্বৰ এপ্লিকেশ্যনত লিখি দিব লাগিব। আৰু কেণ্ডিডেটসকলৰ চেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট লাগিব, যদিহে কেণ্ডিডেটসকলে HSLC আপোনালোকে পাছ কৰিছে। আপোনালোকে অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী যিসকলে পাছ কৰিছে তেওঁলোকে আবেদন কৰিব নোৱাৰে। আৰু আপোনালোকৰ চেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট লাগিব সেইটো। আৰু কেণ্ডিডেটসকলে অলৰেডি যদি গভৰ্ণমেণ্ট জবত আছে তেতিয়াহ'লে তেওঁলোকে তাৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট এখন লিখাই আনিব লাগিব। ইয়াৰ বাবে আপোনালোকে অনলাইন মাধ্যমত কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো আপোনালোকৰ আহিছে, অৰ্থাৎ দ্বিতীয়টো যিটো নটিফিকেশ্যন আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি চমুকৈ AAUৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি কৰি দিছে, যিটোৰ লাষ্ট ডেট আপোনালোকৰ 5 জানুৱাৰী হয়। আৰু নতুন বছৰৰ এটা ভাল ৰিক্ৰুইটমেণ্ট, যিটো আপোনালোকৰ 35টা ছিনিয়ৰ চাইণ্টিফিক কাম হেড ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্টৰ কাৰণে, ফাৰ্ম মেনেজাৰ, প্ৰগ্ৰেমাৰ, এছিষ্টেণ্ট লেব এছিষ্টেণ্টৰ কাৰণে আদিকে ধৰি বিভিন্নখিনি পদ আছে, যিটো কেইটামান বহুতে হাই লেভেলৰ পোষ্ট হয়। বাকীখিনিত আপোনালোকৰ গ্ৰেজুৱেট কৰা সকলে পদৰ বাবে আবেদন কৰিব পাৰিব। প্ৰথম যিটো গ'ল আপোনালোকৰ ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্টৰ কাৰণে 12টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ 56,100ৰ পৰা আপোনালোকৰ দৰমহা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী বিচাৰিছে এগ্ৰিকালচাৰত, আৰু নহ'লে কমিউনিটি ছায়েন্স, ফিচাৰী ছায়েন্সত। আৰু ফাৰ্ম মেনেজাৰৰ কাৰণে আপোনালোকৰ 35,000 টকা দৰমহা দিব। বেচেলৰ ডিগ্ৰী কৰা এগ্ৰিকালচাৰ কৰা সকলে পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। তেনেদৰে আপোনালোকৰ পদসমূহ আছে, যিখিনি চাবৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গৈ চাব পাৰে। আৰু ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3ৰ কাৰণে আপোনালোকৰ পদ আছে। ইয়াত 4টা ভেকেঞ্চি আছে। বেচেলৰ ডিগ্ৰী প্লাছ যদি আপোনালোকে ছমহীয়া কম্পিউটাৰ কৰিছে তেতিয়া পাৰিব। ড্ৰাইভাৰৰ কাৰণেও ভেকেঞ্চি আছে। পাছিং আপোনালোকৰ HSLC পাছ হ'লে আপোনালোকে ড্ৰাইভাৰৰ চাৰ্টিফিকেট লাগিব। লগতে আৰু আপোনালোকৰ কমাৰ্চিয়েল যিটো ভেহিকেল চলোৱা সেইখিনি আপোনালোকৰ চাৰ্টিফিকেট লাগিব। আৰু যিটো আছে আপোনালোকৰ কৃষি বিকাশ কেন্দ্ৰত আপোনালোকৰ 2টা ভেকেঞ্চি মুকলি হৈছে। এনেদৰে আপোনালোকৰ পোষ্টখিনি ওলাইছে। আৰু আপোনালোকে ইয়াৰ বাবে অনলাইন মাধ্যমতে আবেদন কৰিব লাগিব, যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক দি দিছোঁ। আপোনালোকে গৈ ইয়াৰ বাবে আবেদন কৰি ল'ব পাৰে। এতিয়া আহোঁ আমাৰ যিটো নেক্সট, অৰ্থাৎ দ্বিতীয়টো নটিফিকেশ্যন। তাৰ আগলৈ যোৱাৰ আগতে আপোনালোকক আকৌ এবাৰ কৈ দিওঁ, 4 ডিচেম্বৰ আপোনালোকৰ পৰা আৰম্ভ হৈছে আৰু 5 ডিচেম্বৰলৈকে 5 জানুৱাৰীলৈকে থাকিব আপোনালোকৰ আবেদনটো। আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এতিয়াই গৈ কৰি লওক। আৰু আপোনালোকে আমাৰ চেনেলটোত যিসকলে এতিয়াও ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে ছাবস্ক্ৰাইব কৰক। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, তাতো গৈ জইন হৈ লয়। ডাইৰেক্টৰ আৰু হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা আপোনালোকৰ পদ মুকলি হৈছিলে, যিটোৰ লাষ্ট ডেট আছিলে আপোনালোকৰ 18 ডিচেম্বৰ তাৰিখ। ইয়াত আপোনালোকৰ 919টা গ্ৰেড 3 টেকনিকেল পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকৰ প্ৰথম যিটো আপোনালোকৰ গ'ল তাত 181টা পোষ্ট আছিলে। আৰু ষ্টাফ নাৰ্ছিঙৰ কাৰণে 446টা পোষ্ট আছে।
ইয়াত আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকা, গ্ৰেড পে 6,800 টকা থাকিব। লগতে GNM ডিপ্ল'মা BSc নাৰ্ছিং কৰাসকলে পদৰ বাবে এপ্লাই কৰিব পাৰিব। ষ্টাফ নাৰ্ছিং ক্ৰিটিকেল কেয়াৰৰ কাৰণে 292টা পোষ্ট আছে। 14,000 পৰা 70,000 আপোনালোকৰ দৰমহা হ'ব। 6,800 গ্ৰেড পে BSc নাৰ্ছিং কৰাসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। লগতে কেণ্ডিডেটসকলৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন পাব। OBC MOBC সকলে 3 বছৰ, ST SC সকলে 5 বছৰ, PWD সকলে 10 বছৰ আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থকাটো বাধ্যতামূলক আৰু এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ দিব নালাগে। ইম্পৰ্টেণ্ট এপ্লিকেশ্যনত গৈ আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিছোঁ আৰু আপোনালোকে তাত গৈ আপোনালোকে আবেদন কৰিব পাৰে। নহ'লে আপোনালোকে assamjobalert.online যিটো ৱেবছাইট তাত গৈও আপোনালোকে আবেদন কৰিব পাৰে। আজি এইখিনি আছিলে ভিডিঅ'টো। যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু আমাৰ যাতে চেনেলটো আগুৱাই নিয়াত আপোনালোকে সহায় কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।